নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল'ব ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই আৰু দুলীয়াজনৰ অধিৱেশনতেই অৱসৰ ল'ব ভট্টাচাৰ্য দীৰ্ঘদিনৰ পৰা আছুৰ লগত জড়িত হৈ আছিল সমুজ্জ্বল ভট্টাচাৰ্যৰ অৱশেষত আছুৰ পৰা অৱসৰ ল'ব আছুৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যই এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো আছুৰ পৰা অৱসৰ ল'ব ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই আৰু দুলীয়াজান অধিৱেশনতেই অৱসৰ ল'ব ভট্টাচাৰ্যই দীৰ্ঘ বিৰতিৰ বুৰত মুখ খুলিছে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দলীয় ৰাজনীতিৰ পৰা সদায় আঁতৰত থাকিম বুলি মন্তব্য কৰিছে ভট্টাচাৰ্যই নীলকণ্ঠৰ ৰূপ লৈ কাম কৰি যাম আৰু অসুস্থতাৰ বাবে বিগত সময় ঘৰতে আছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে আছুৰ উপদেষ্টা ভট্টাচাৰ্যই আৰু মোৰ বিৰুদ্ধে অপব্যাখ্যা কৰিছে একাংশই আছু সদায় আছু হৈ থাকিব শেষ নিশ্বাস থকালৈকে সেৱা আগবঢ়াই যাম অসমবাসীৰ বাবে এয়া সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনতে মন্তব্য কৰিছে ভট্টাচাৰ্যই শেষ নিশ্বাস থকালৈকে অসমবাসীৰ বাবে সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰিছে কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে যে সদৌ অসম ছাত্ৰ সন্থা এতিয়া ত্যাগ কৰিব উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই আৰু দুলীয়াজানৰ যি অধিৱেশন আছে দুলীয়াজানৰ অধিৱেশনতেই অৱসৰ গ্ৰহণ কৰিব উপদেষ্টাগৰাকীয়ে দীৰ্ঘ বিৰতিৰ বুৰত আছুৰ উপদেষ্টাগৰাকীয়ে ইতিমধ্যে মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াব বিচাৰিছোঁ মই মৰাণ অধিৱেশনটো কৈছিলোঁ যে মই আছুৰ পৰা অৱসৰ ল'ম দুধনৈতো কৈছোঁ আছুৰ পৰা অৱসৰ ল'ম গতিকে আমাৰ দুলীয়াজানৰ অধিৱেশনত অৱসৰ ল'ম প্ৰথম কথা দীঘলীয়া সময় অসুস্থ হৈ আছিলোঁ অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিলোঁ আৰু এতিয়া সুস্থ হৈ উঠিছোঁ কিন্তু দুৰ্বল কিন্তু চিকিৎসকৰ পৰামৰ্শৰ মৰ্মে অলপকৈ ওলাব পৰা হৈছোঁ আৰু প্ৰথম আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনত উপস্থিত হৈছোঁ দ্বিতীয় কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই মোৰ সম্পৰ্কত অপব্যাখ্যা কৰি যিবোৰ মন্তব্য দিছে তাক মই অগ্ৰাহ্য কৰিছোঁ আৰু তৃতীয় কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা এটা সামূহিক নেতৃত্বত চলা সংগঠন গতিকে সামূহিক নেতৃত্বৰে এই সংগঠনটো চলাটো মই বিচাৰোঁ চতুৰ্থ কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা যেতিয়া অসমৰ দুৰ্যোগ আহে তেতিয়াই সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত সংগ্ৰাম কৰে আৰু এই সংগ্ৰামী যাত্ৰা সদৌ অসম ছাত্ৰ সন্থাৰ অব্যাহত থাকিবই সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা সদৌ অসম ছাত্ৰ সন্থা মানে এটা অবিৰতি সংগ্ৰামী যাত্ৰা আৰু সেইকাৰণে অসমৰ ৰাইজে বিচাৰে যে সদৌ অসম ছাত্ৰ সন্থা সদায় অৰাজনৈতিক হৈ থাকিব লাগে আছু হৈ থাকিব লাগে আছুৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগে এইটো ৰাইজৰ চিন্তা গতিকে ৰাইজৰ এই চিন্তাক আমি সদায় সন্মান কৰোঁ আৰু আছু সদায় আছু হৈ থাকিব আছুৰ অৰাজনৈতিক চৰিত্ৰত আঘাত সানিব পৰা বা আছুৰ আনিব পৰা কোনো কামেই আমি কৰিবলৈ নিদিওঁ ৰাইজৰ এই চিন্তাক আমি সন্মান জনাই যাম আনটো বিষয় হ'ল যে মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া গতিকে জ্যেষ্ঠ বিষয়ববীয়া হিচাপে নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ কাম কৰি আছোঁ আৰু আগন্তুক দিনতো নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ মই আগবাঢ়ি যাম আৰু অসমৰ লাখ লাখ ছাত্ৰ সন্থাৰ সদস্যক মই ক'ব খোজোঁ যে মোৰ শৰীৰত শেষ বিন্দু নিশ্বাস থকালৈকে শৰীৰৰ মানে শেষ পৰ্যন্ত মানে নিশ্বাস থকালৈকে মোৰ শেষ নিশ্বাস থকালৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই যাম আৰু মই অতদিনে অসমৰ ৰাইজক কৈ আহিছোঁ যে ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি মই কাম কৰি যাম আৰু ৰাজনৈতিক দল আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত মই কাম কৰি যাম মই অতদিনে অসমৰ ৰাইজক এটা কথাই কৈ আহিছোঁ যে ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হৈ কাম কৰি যাম মই মৰাণ অধিৱেশনটো কৈছিলোঁ যে মই আছুৰ পৰা অৱসৰ ল'ম দুধনৈতো কৈছোঁ আছুৰ পৰা অৱসৰ ল'ম গতিকে
আমাৰ দুলীয়াজনৰ অধিৱেশনত অৱসৰ ল'ম। আৰু বাকী যি আন্দোলন পিছৰ পৰা আচলতে অসমৰ ৰাইজে আপোনাক প্ৰায় দেখা নাছিলে, এই আন্দোলনত কি হ'ব? মইতো আছোঁৱেই। মই যোৱা এমাহ ধৰি এমাহতকৈ কিছুদিন বেছি হ'ল মই অসুস্থ হৈ আছিলোঁ। অসুস্থ হৈ ঘৰতে মই চিকিৎসা লৈ আছিলোঁ আৰু চিকিৎসকৰ পৰামৰ্শৰ মৰ্মে মই চিকিৎসাধীন হৈ আছিলোঁ। আৰু এতিয়া মই সুস্থ হৈছোঁ কিন্তু দুৰ্বল, কিন্তু চিকিৎসকে অলপকৈ ওলাবলৈ দিছে। আৰু যি ইমান দিন চিকিৎসাধীন হৈ থকাৰ পিছত অসুস্থ হৈ থকাৰ পিছত প্ৰথমবাৰৰ কাৰণে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশন লাগিছোঁ। আৰু ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ যাতে পূৰ্বৰ দৰে সম্পূৰ্ণ উদ্যমেৰে মই কাম কাজ কৰি যাব পাৰোঁ। মই কৈ আছোঁ, অতদিনৰ পৰা কৈ আছোঁ যে দলীয় ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ ভিতৰৰ বাহিৰত থাকি মই অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰি যাম। মই মোৰ কথাটো ক'লোঁ। আমি সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য শুনালোঁ। তেওঁ ইতিমধ্যে নিজে স্পষ্ট ৰূপত কৈছে যে দুলীয়াজানৰ যি অধিৱেশন হ'ব সেই অধিৱেশনতে অৱসৰ গ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে। আমি এই মুহূৰ্তত মন্তব্য শুনালোঁ আৰু সেই মন্তব্যৰ পৰা স্পষ্ট হৈছে যে সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিব উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক সৌৰভৰ সৈতে। সৌৰভ, দীৰ্ঘ সময় ধৰি প্ৰায় ৩টা দশক ধৰি অসম আন্দোলনৰ পাছৰে পৰা এইগৰাকী সমুজ্জ্বল ভট্টাচাৰ্যই আছুক নেতৃত্ব প্ৰদান কৰি আহিছিল আৰু অৱশেষত আছুৰ পৰা তেওঁ আনুষ্ঠানিকভাৱে আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। আৰু আছুত তেওঁ নাথাকে, দুলীয়াজানৰ অধিৱেশনতে আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। আৰু নিশ্চিতভাৱেই অসমৰ বাবে, অসমৰ ৰাইজৰ বাবে আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে সমুজ্জ্বল ভট্টাচাৰ্যৰ নামটো সকলোৰে মুখে মুখে চলিত বা প্ৰচলিত, আৰু সেইগৰাকী সমুজ্জ্বল ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে আছু ত্যাগ কৰিব। সৌৰভ, নিশ্চয়কৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মৰাণ অধিৱেশনতে হওক বা দুধনৈ অধিৱেশনতে হওক তেওঁ মন্তব্য আগবঢ়াইছিল যে তেওঁ তেতিয়াই কৈছিল অৱসৰ গ্ৰহণ কৰাৰ কথা। কিন্তু এইবাৰ যিহেতু ৰাজনৈতিক দল গঠন হ'ল, ৰাজনৈতিক দল গঠন হোৱাৰ পাছত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কোনো ধৰণৰ মন্তব্য নোহোৱাৰ বাবে বিভিন্ন ধৰণৰ ইতিমধ্যে প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু সমুজ্জ্বল ভট্টাচাৰ্য বৰ্তমান ক'ত আছে, তেওঁ ৰাজনৈতিক দলক লৈ কি মন্তব্য কৰে, আছুৰ যি ৰাজনৈতিক দল গঠন হ'ল আছু আৰু AJCPৰ সেই দলক লৈ বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি থকা হৈছিল। এফালে লুৰিণজ্যোতি গগৈ আৰু দীপাংকৰ কুমাৰ নাথৰ বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল যে তেওঁলোকে একান্বয়ত্ববাদ চলাই আছে নেকি আছুত, যাৰ জৰিয়তে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য বৰ্তমান সময়ত এলাগী হৈ পৰিছে। এই সকলো প্ৰশ্নৰ তেওঁ উত্তৰ দিলে আৰু উত্তৰ দি তেওঁ এটা কথাই কৈছে, আছু সদায় আছু হৈ থাকিব, মই নীলকণ্ঠ হিচাপে আছুৰ সদায় কাম কৰি যাম, কিন্তু এই মৰাণ অধিৱেশন বা দুলীয়াজান অধিৱেশনত মই আছুৰ পৰা অৱসৰ গ্ৰহণ কৰিম। ইয়াৰ আগতে কিন্তু এটা কথা ক'ব লাগিব, যি দুধনৈ অধিৱেশন আছিল বা মৰাণ অধিৱেশন আছিল তাত কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেতিয়াই তেওঁ অৱসৰ গ্ৰহণ কৰাৰ কথা কৈছিল। কিন্তু বহুজন যি সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল সদস্য আছে তেওঁলোক সেই সময়ত যিসকল সেই দুখন অধিৱেশনত উপস্থিত আছিল তেওঁলোকে জানে যে সকলোৱে তেওঁক মিনতি কৰিছিল যে সদৌ অসম ছাত্ৰ সন্থাৰ যি উপদেষ্টা পদ আছে বা উপদেষ্টা পদৰ পৰা তেওঁ আঁতৰি যাব নালাগে বা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তেওঁ আঁতৰি যাব নালাগে বুলি তেওঁক বিভিন্নজনে কাকুতি মিনতি কৰিছিল। আৰু তাৰ পাছত মুখ্য উপদেষ্টাৰ এটা পদ সদৌ অসম ছাত্ৰ সন্থাত আনি সদৌ অসম ছাত্ৰ সন্থাৰ যি মুখ্য উপদেষ্টা পদ আছিল মুখ্য উপদেষ্টাৰ পদত কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক বহোৱা হৈছিল। আৰু তাৰ পাছতেই বৰ্তমান সময়ত যি কা আন্দোলন হৈ গ'ল, কা আন্দোলনৰ পিছতেই কিন্তু আছু আৰু AJCP যি ৰাজনৈতিক দল আছে অসম জাতীয় পৰিষদ গঠন হোৱাৰ পাছতেই কিন্তু অনেক প্ৰশ্ন উত্থাপন হৈছিল। যিহেতু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই তেওঁ পূৰ্বৰ পৰাই কৈছিল যে যি দলীয় ৰাজনীতি আছে দলীয় ৰাজনীতিৰ পৰা মই সদায় আঁতৰত থাকিম, দলীয় ৰাজনীতি মই কেতিয়াও নকৰোঁ, কিন্তু অসমৰ ৰাইজৰ হৈ কাম কৰি যাম, অৰাজনৈতিকভাৱে সকলো কাম কৰি যাম। আৰু অৰাজনৈতিকভাৱে যিহেতু এই কাম কৰি যোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছিল আৰু এইবাবেই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই পুনৰবাৰ তেওঁ একে কথাই উল্লেখ কৰিলে যে অৰাজনৈতিকভাৱেই বা ৰাজনৈতিক দলত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকৈ আছুৰে দল হওক বা আন দলেই নহওক কিয় ৰাজনীতিৰ পথাৰখনত ভৰি নিদিয়াকৈ তেওঁ সদায় অসমৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। হয় সৌৰভ, ক'ব লাগিব যে সমুজ্জ্বল ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিব এই বিষয়টো দীৰ্ঘদিন ধৰি চৰ্চাত আছিল। বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিল যে সদৌ অসম ছাত্ৰ সন্থা অভিভাৱকহীন হৈ পৰিব নেকি, সেইটো এটা এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন, আৰু বিভিন্নজনে এই প্ৰশ্ন কৰিছে। সৌৰভ, হয় নিশ্চয়কৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই যিহেতু আছু গঠন হোৱাৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে এটা সময়ত সাধাৰণ সম্পাদকৰ পৰা আৰম্ভ কৰি সভাপতিৰ পৰা আৰম্ভ কৰি মুখ্য উপদেষ্টা পদলৈ য'ত বিভিন্নজন আছে, মন্ত্ৰী অতুল বৰা আছে, মন্ত্ৰী অতুল বৰাৰ লগতে কেশৱ মহন্তৰ লগত তেওঁ কাম কৰিছে, অতুল বৰাৰ লগত কাম কৰিছে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত কাম কৰিছে, এনেধৰণে এটা
ইতিহাস আছে সদৌ অসম ছাত্ৰ সন্থাৰ যি ইতিহাস আছে সেই ইতিহাসত কিন্তু সুবৰ্ণ নাম উমৰৈ জিলিকি ৰৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কিয়নো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নিজৰ যি অৰাজনৈতিক স্বৰূপ আছে অৰাজনৈতিক স্বৰূপ তেওঁ সদায় দেখুৱাই আহিছে বা অৰাজনৈতিকভাৱে তেওঁ সদায় অসমৰ হৈ মাত মাতিছে বা অসমৰ জনগণৰ হৈ মাত মাতিছে প্ৰতিটো আন্দোলনত তেওঁ আগভাগ লৈছে অৰাজনৈতিকভাৱে আৰু তাৰ বাবেই বৰ্তমান সময়ত তেওঁৰ বিৰুদ্ধে যিসমূহ বাৰ্তা ইতিমধ্যে লৈ আহিছিল বা দল খোলাক লৈ বা দল গঠন কৰাক লৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মনোকষ্ট পাইছে বা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ভাল পোৱা নাই বুলি বিভিন্ন ধৰণৰ যি মন্তব্য কৰা হৈছিল সেই মন্তব্য তেওঁ সম্পূৰ্ণৰূপে অপব্যাখ্যা দিছে আৰু তাৰ লগতে আটাইতকৈ ডাঙৰ কথা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সীমান্ত ঠাকুৰীয়া নামৰ যিগৰাকী নেতা অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য হয়তো ক'ৰবাত মনোকষ্ট পাইছে যাৰ বাবে তেওঁ ইমান দিনে ৰাজনৈতিক দল গঠন হোৱাৰ পাছত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই বুলি তেওঁ মন্তব্য কৰিছিল আৰু তাৰ পাছতে সেই কথাও কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজি উত্তৰ দিছে এয়া অপব্যাখ্যা কৰা হৈছে অসুস্থতাৰ বাবেহে যিহেতু চিকিৎসকে মোক ঘৰতে থাকিবলৈ অনুমতি প্ৰদান কৰিছিল বা ঘৰতে থাকিবলৈ উপদেশ প্ৰদান কৰিছিল তাৰ বাবেহে মই ঘৰত আছিলোঁ আৰু আজি যিহেতু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশন আছিল সেই অধিৱেশনত কিন্তু আজি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা সদৌ গুৱাহাটী ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাৰ এটা অভিন্ন অংগ আৰু এই অভিন্ন অংগত কিন্তু আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি দীপাংকৰ কুমাৰ নাথ কিন্তু আজি উপস্থিত নাই সেই বিষয়ে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিল যদিও সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এটা কথাই কৈছে যে সেয়া নিজৰ কথা কিন্তু মই মোৰ যি ৰাজনৈতিক স্বৰূপ আছে বা যি ৰাজনৈতিক কথা আছে সেই ৰাজনৈতিক কথাৰ পৰা আঁতৰি সদায় অৰাজনৈতিক হৈ থাকিম আৰু সদায় আছু হৈ থাকিব মই নীলকণ্ঠ হিচাপে সদায় অসমৰ ৰাইজৰ হৈ কাম কৰি যাম বুলি মন্তব্য আগবঢ়াইছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হয় সৌৰভ নিশ্চয়কৈ সমুজ্জ্বল ভট্টাচাৰ্য আজি দিনটোত যিটো মন্তব্য কৰিছে সেয়া আটাইতকৈ গুৰুত্ব বহন কৰা এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব কাৰণ প্ৰথমবাৰৰ বাবে হয়তো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আনুষ্ঠানিকভাৱে আছু ত্যাগ কৰাৰ কথা কৈছে সৌৰভ হয় নিশ্চয়কৈ আজি প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত তেওঁ আছুৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা কৈছিল কিন্তু ইয়াৰ পূৰ্বে আমি জনাই আছোঁ যে ইয়াৰ পূৰ্বে তেওঁ কিন্তু আগৰ যি দুখন অধিৱেশন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সেই অধিৱেশনতে কিন্তু অৱসৰ লোৱাৰ তেওঁ সিদ্ধান্ত এক প্ৰকাৰ প্ৰায় গ্ৰহণ কৰিছিল কিন্তু এইবাৰ দুলীয়াজানৰ যি অধিৱেশন আছে দুলীয়াজানৰ অধিৱেশনত যিহেতু বয়সৰ প্ৰসংগ আহিব বয়সৰ প্ৰসংগ অহাৰ লগে লগে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ যিহেতু সেই বিষয়সমূহ থাকিব সেই বিষয়সমূহৰ বাবে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আগতীয়াকৈ কৈ থৈ দিছে দুলীয়াজান অধিৱেশনত তেওঁ সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা তেওঁ আঁতৰি নাহে যদিও সদৌ অসম ছাত্ৰ সন্থাৰ যি মঞ্চ আছে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা তেওঁ সদায় অসমৰ ৰাইজৰ হৈ কাম কৰি যাম কিন্তু অসমৰ ৰাইজৰ হৈ কাম কৰি যোৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ যি অৰাজনৈতিক স্বৰূপ আছে অৰাজনৈতিক স্বৰূপ কিন্তু বৰ্তাই ৰাখিবলৈ তেওঁ আহ্বান জনাইছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাব লাগিব কিন্তু আমি এই মুহূৰ্তত জনাই আছোঁ যে গুৱাহাটীৰ যিখন আজি অধিৱেশন অনুষ্ঠিত হৈছে তাত কিন্তু আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে দেখিবলৈ পোৱা নাই কিন্তু দীপাংকৰ নাথ তাত উপস্থিত আছে আমি যি দৃশ্যাংশ এই মুহূৰ্তত দেখিছোঁ যে দীপাংকৰ নাথ তাত উপস্থিত আছে কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সমুজ্জ্বল ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে বিদায় লোৱা বিষয়টোৱে কিন্তু ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে কিন্তু ডাঙৰ কথাটো হৈছে সৌৰভ পুনৰ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত ডাঙৰ কথাটো হৈছে যে সমুজ্জ্বল ভট্টাচাৰ্যই ৰাজনীতিত কোনো কাৰণতে যোগদান নকৰে সেই কথাটো কিন্তু তেওঁ পুনৰবাৰ স্পষ্ট কৰি দিছে সৌৰভ পুনৰবাৰ সেই কথাকে স্পষ্ট কৰিছে যিহেতু সদৌ অসম ছাত্ৰ সন্থা অৰাজনৈতিক সন্থা আৰু অৰাজনৈতিক সন্থা হিচাপে সদায় অসমৰ জনগণৰ হৈ কাম কৰিব বুলি ইতিমধ্যে বিভিন্নজনে যি মন্তব্য কৰি আহিছিল যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৰাজনৈতিক দলত যাব নেকি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৰাজনৈতিক দল খোলাক লৈ বেয়া পাইছে নেকি অসম জাতীয় পৰিষদ যিহেতু আছুৰ তত্ত্বাৱধানত বা আছু আৰু এজেচিপিৰ যি নেতৃত্বত গঠন হ'ল তাৰ পৰা যিহেতু আছুৰ নেতৃত্ব সকলো বৰ্তমান সময়ত ৰাজনৈতিক দলক লৈ বা ৰাজনৈতিক দলৰ কথা তেওঁলোকে কৈ আহিছে কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গ'ল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মুখত একেদৰে আগৰ দৰেই একেধৰণে আছে যে অৰাজনৈতিক দলৰ যি কথা অৰাজনৈতিক সংগঠনৰ যি কথা অৰাজনৈতিক চিন্তা চৰ্চাৰ যি কথা সেই কথা কিন্তু পুনৰবাৰ তেওঁৰ মুখত আজি স্পষ্ট হৈ পৰিছে হয় সৌৰভ ঠাকুৰে আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ কিন্তু গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে সমুজ্জ্বল ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আৰু দুলীয়াজান অধিৱেশনতেই অৱসৰ গ্ৰহণ কৰিব আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দীৰ্ঘ বিৰতিৰ মূৰত এতিয়া বুক খুলিছে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দলীয় ৰাজনীতিৰ পৰা সদায় আঁতৰত থাকিম বুলি মন্তব্য কৰিছে নীলকণ্ঠ ৰূপ লৈ কাম কৰি যাম অসুস্থতাৰ বিগত সময়ত ঘৰতে আছিলোঁ বুলি মন্তব্য কৰিছে পুনৰবাৰ আমি সমুজ্জ্বল ভট্টাচাৰ্যৰ মন্তব্য আগবঢ়াইছোঁ মই মৰাণ অধিৱেশনটো কৈছিলোঁ যে মই আছুৰ পৰা অৱসৰ ল'ম দুধনৈতো কৈছোঁ আছুৰ পৰা অৱসৰ ল'ম গতিকে আমাৰ দুলীয়াজানৰ অধিৱেশনত অৱসৰ ল'ম প্ৰথম কথা দীঘলীয়া সময় অসুস্থ হৈ আছিলোঁ অসুস্থ হৈ ঘৰতে চিকিৎসাধীন হৈ আছিলোঁ আৰু এতিয়া সুস্থ হৈ উঠিছোঁ কিন্তু দুৰ্বল কিন্তু চিকিৎসকৰ পৰামৰ্শৰ মৰ্মে অলপকৈ ওলাব পৰা হৈছোঁ আৰু প্ৰথম আজি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশনত উপস্থিত হৈছোঁ
দ্বিতীয় কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই মোৰ সম্পৰ্কত অপব্যাখ্যা কৰি যিবোৰ মন্তব্য দিছে তাক মই অগ্ৰাহ্য কৰিছোঁ। আৰু তৃতীয় কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা এটা সামূহিক নেতৃত্বত চলা সংগঠন, গতিকে সামূহিক নেতৃত্বৰে সংগঠনটো চলাটো মই বিচাৰোঁ। চতুৰ্থ কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা। যেতিয়া অসমৰ দুৰ্যোগ আহে তেতিয়াই সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত সংগ্ৰাম কৰে আৰু এই সংগ্ৰামী যাত্ৰা সদৌ অসম ছাত্ৰ সন্থাৰ অব্যাহত থাকিবই। সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা, সদৌ অসম ছাত্ৰ সন্থা মানে এটা অবিৰতি সংগ্ৰামী যাত্ৰা। আৰু সেইকাৰণে অসমৰ ৰাইজে বিচাৰে যে সদৌ অসম ছাত্ৰ সন্থা সদায় অৰাজনৈতিক হৈ থাকিব লাগে, আচু হৈ থাকিব লাগে, আচুৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগে। এইটো ৰাইজৰ চিন্তা, গতিকে ৰাইজৰ এই চিন্তাক আমি সদায় সন্মান কৰোঁ। আৰু আচু সদায় আচু হৈ থাকিব, আচুৰ অৰাজনৈতিক চৰিত্ৰত আঘাত সানিব পৰা বা আচুৰ আনিব পৰা কোনো কামেই আমি কৰিবলৈ নিদিওঁ। ৰাইজৰ এই চিন্তাক আমি সন্মান জনাই যাম। আনটো বিষয় হ'ল যে মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া, গতিকে জ্যেষ্ঠ বিষয়ববীয়া হিচাপে নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ কাম কৰি আছোঁ আৰু আগন্তুক দিনতো নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ মই আগবাঢ়ি যাম। আৰু অসমৰ লাখ লাখ ছাত্ৰ সন্থাৰ সদস্যক মই ক'ব খোজোঁ যে মোৰ শৰীৰত শেষ বিন্দু নিশ্বাস থকালৈকে, শৰীৰৰ মানে শেষ পৰ্যন্ত মানে নিশ্বাস থকালৈকে, মোৰ শেষ নিশ্বাস থকালৈকে মই সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা মই আগবঢ়াই যাম। আৰু মই অতদিনে অসমৰ ৰাইজক কৈ আহিছোঁ যে ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি মই কাম কৰি যাম, আৰু ৰাজনৈতিক দল আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত মই কাম কৰি যাম। মই অতদিনে অসমৰ ৰাইজক এটা কথাই কৈ আহিছোঁ যে ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ হৈ কাম কৰি যাম। মই মৰাণ অধিৱেশনটো কৈছিলোঁ যে মই আছুৰ পৰা অৱসৰ ল'ম, দুধনৈতো কৈছোঁ আছুৰ পৰা অৱসৰ ল'ম। গতিকে আমাৰ দুলীয়াজনৰ অধিৱেশনত অৱসৰ ল'ম। আৰু বাকী যি আন্দোলন পিছৰ পৰা আচলতে অসমৰ ৰাইজে আপোনাক প্ৰায় দেখা নাছিলে, এই আন্দোলনত কি হ'ব? মইতো আছোঁৱেই। মই যোৱা এমাহ ধৰি এমাহতকৈ কিছুদিন বেছি হ'ল মই অসুস্থ হৈ আছিলোঁ। অসুস্থ হৈ ঘৰতে মই চিকিৎসা লৈ আছিলোঁ আৰু চিকিৎসকৰ পৰামৰ্শৰ মৰ্মে মই চিকিৎসাধীন হৈ আছিলোঁ। আৰু এতিয়া মই সুস্থ হৈছোঁ কিন্তু দুৰ্বল, কিন্তু চিকিৎসকে অলপকৈ ওলাবলৈ দিছে। আৰু যি ইমান দিন চিকিৎসাধীন হৈ থকাৰ পিছত, অসুস্থ হৈ থকাৰ পিছত প্ৰথমবাৰৰ কাৰণে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ অধিৱেশন লাগিছোঁ। আৰু ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ যাতে পূৰ্বৰ দৰে সম্পূৰ্ণ উদ্যমেৰে মই কাম কাজ কৰি যাব পাৰোঁ। মই কৈ আছোঁ, অতদিনৰ পৰা কৈ আছোঁ যে দলীয় ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বৃত্তৰ বাহিৰত থাকি মই অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে কাম কৰি যাম। মই মোৰ কথাটো ক'লোঁ।